কাইলৈ ঘোষণা হ'ব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। হাইকমাণ্ডাৰে বৈঠকৰ অন্তত এই ঘোষণা গৌৰৱ গগৈৰ। মিত্ৰতাক লৈ কংগ্ৰেছৰ তাৎপৰ্যপূৰ্ণ স্থিতি। এখোজ আগুৱাই দুখোজ পিছুৱা নীতিতহে বিশ্বাসী কংগ্ৰেছ শিবিৰ। সাতখন আসন অজাপক এৰি দিয়াটো প্ৰায় নিশ্চিত। ৰাইজৰ দলৰে আসন বুজাবুজি প্ৰক্ৰিয়াত আঁতৰা নাই প্ৰতিবন্ধকতা। কোনকেইখন আসনক লৈ সৃষ্টি হৈছে জটিলতাৰ। শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হয় কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক। মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ উপৰিও ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই অংশ লয় এই বৈঠকত। বৈঠকৰ অন্তত গৌৰৱ গগৈৰ ঘোষণা। আমি গোটেইখিনি পৰামৰ্শ আমি দিলোঁ, লগতে আমাৰ বিভিন্ন এলায়েন্স সম্পৰ্কত আমাৰ কিমান কথাবোৰ আগবাঢ়ি গৈছে সেইখিনিও কথা আমি তেওঁলোকক জনালোঁ। আৰু আমি আশা কৰোঁ যে তেওঁলোকে ৰাতি যদি আৰু আমাৰ পৰা পৰামৰ্শ বিচাৰে, আমাৰ পইণ্ট বিচাৰে ল'ব, আৰু কাইলৈ আমি আশা কৰিম যে আমাৰ লিষ্ট, আমাৰ দ্বিতীয় লিষ্টটো প্ৰকাশ হ'ব। কিন্তু কি হ'ব বিৰোধী শিবিৰৰ মিত্ৰতা? ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত এখোজ আগুৱাই দুখোজ পিছুৱা নীতিৰ পোষকতা কৰি গৌৰৱ গগৈৰ যুক্তি। আলোচনা যিমানেই বেছি হ'ব মিত্ৰতাও সিমানেই সুদৃঢ় হ'ব। আমি যিসকলৰ লগত আমাৰ কথাবোৰ চলি আছে গোটেইখিনি সম্পৰ্কত আমি তেওঁলোকক অৱগত কৰাইছোঁ। বিৰতিহে লৈছোঁ, তো ভাঙা নাই ন, মানে তেওঁৰ লগত ইমান মানে কেতিয়াবা অলপ বিৰতি লোৱাটো ভাল। বহল দৃশ্যটো কি, আমি কিয় আমি মিত্ৰতাটো বিচাৰোঁ? কেতিয়াবা আসন বুজাবুজিত মানে ইমান আমাৰ আমি গৰম হোৱাটো স্বাভাৱিক। অলপ মানে এখোজ পিছুৱাই গ'লে অলপ শান্ত শিষ্ট হৈ অলপ বহল দৃষ্টিৰে আমি কথা পাতিলে মই ভাবোঁ আলোচনাৰ কাৰণে ভাল। মই আলোচনা ভালদৰে হওক তাৰ বাবেহে আমি ভাবিছোঁ যে অলপ এখোজ দুখোজ পিছুৱাই গ'লে আমি বহল দৃষ্টি কিয় আমি একগোট হ'ব লাগে, আৰু কোনকেইটা চিট কেনেদৰে আমি জিকিব পাৰোঁ অলপ পিছুৱাই গ'লে বিগাৰ পিকচাৰটো আমি দেখা পাওঁ। তাৰ মাজতেই অজাপক এই পৰ্যন্ত 7খন আসন এৰি দিবলৈ মান্তি হৈছে কংগ্ৰেছ। সেই 7খন আসনৰ ভিতৰত আছে শদিয়া, খোৱাং, সৰুপথাৰ, গুৱাহাটী চেণ্ট্ৰেল, বৰহমপুৰ, পলাশবাৰী আৰু বজালী, মাহমৰা, ধেমাজি, মৰিগাঁও আৰু বিন্নাকান্দি অথবা দক্ষিণ কৰিমগঞ্জ আসন কেইখনক লৈ আঁতৰা নাই জটিলতা। আনহাতে ধিং, মন্দিয়া আৰু দলগাঁও আসন কেইখনত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই অধিক। শিৱসাগৰ, মৰিয়নি, তেজপুৰ, চিচিবৰগাঁও সমষ্টি এৰি দিব ৰাইজৰ দলক। ইফালে দিছপুৰ, নাওবৈচা আৰু ৰঙানদী আসন কেইখনক লৈ আকুৰগোজ স্থিতি কংগ্ৰেছৰ। এনে পৰিস্থিতিত কংগ্ৰেছে কোন কেইখন আসন সহযোগী দলক এৰি দিয়ে সেয়া দ্বিতীয়খন তালিকা প্ৰকাশৰ পাছতহে স্পষ্ট হ'ব। দিল্লীৰ পৰা অংকুৰ কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।